এইবাৰ পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি গ্ৰেপ্তাৰ হ'ল এজন যুৱক বিশাল যাদৱ নামৰ যুৱকজনে নৌসেনা চাকৰিত কৰ্মৰত আৰু সেই যুৱকজনে পাকিস্তানৰ হৈ মাত্ৰ 50,000 টকাৰ বিনিময়ত চোৰাংচোৱা কৰি অৱশেষত আৰক্ষীয়ে সেই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে অপাৰেচন সিন্দুৰৰ সেই সময়ছোৱাটো পাকিস্তানক বিভিন্ন তথ্য প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে সেই লম্পট বিশাল যাদৱ নামৰ যুৱকজনে আৰু তাৰ পাছতে এতিয়া জয়পুৰৰ চোৰাংচোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিশাল যাদৱ নামৰ যুৱকজনক আৰু যুৱকজনক ইতিমধ্যে আৰক্ষীয়ে 4 দিনৰ জিম্মাত লোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সবিস্তাৰে জনাই গৈছো 50,000 টকাৰ বাবদত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি ধৰা পৰিল অৰ্থাৎ গ্ৰেপ্তাৰ হ'ল নৌসেনাৰ এজন কৰ্মচাৰী পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি গ্ৰেপ্তাৰ হ'ল বিশাল যাদৱ নামৰ এই যুৱকজন বিশাল যাদৱ নামৰ লোকজন দিল্লীৰ নৌসেনা ভৱনত কৰ্মৰত আছিল আৰু বিশালে পাকিস্তানক অপাৰেচন সিন্দুৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল আৰু ইয়াৰ উপৰি ক'বলৈ গ'লে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ পাছৰে পৰা এলাৰ্ট মোডত আছে নিৰাপত্তা সংস্থাসমূহ আৰু এইবাৰ পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নৌসেনা কৰ্মৰত এজন যুৱক আৰু ৰাজস্থান আৰক্ষীৰ চোৰাংচোৱাই নতুন দিল্লীৰ নৌসেনা ভৱনৰ পৰা এই বিশাল যাদৱ নামৰ এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বিশাল যাদৱৰ পৰা আৰক্ষীয়ে জেৰা কৰি বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰি অভিযুক্ত বিশাল যাদৱে ধনৰ লোভত পাকিস্তানী হেণ্ডলাৰক ভাৰতৰ বহু গোপন তথ্য প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে পেহেলগাম কাণ্ডৰ পাছত অপাৰেচন সিন্দুৰৰ তথ্যও তেওঁ পাকিস্তানৰ সেই হেণ্ডলাৰৰ প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও মাত্ৰ 50,000 টকাৰ বিনিময়ত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল বিকাশ যাদৱ নামৰ এইজন যুৱকে আৰু আমি যদি এই মুহূৰ্তত আপোনালোকক গ্ৰেপ্তাৰৰ কিছু দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হওঁ আৰু আনখন স্ক্ৰীনত আমি এই মুহূৰ্তত যদি আপোনালোকক গ্ৰেপ্তাৰৰ কিছু দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হওঁ এই ধৰণে বিশাল যাদৱক আৰক্ষী চোৰাংচোৱা আৰক্ষীয়ে এনেধৰণে গ্ৰেপ্তাৰ কৰি ক্ৰমে লৈ গৈছে আৰু গ্ৰেপ্তাৰৰ পাছতে বিশালক জয়পুৰ আদালতত হাজিৰ কৰোৱা হৈছে আদালতে তেওঁ 4 দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে আৰু এই মুহূৰ্তত এই দৃষ্টান্ত আমি আপোনালোকক দেখুৱাই গৈছো কেনেধৰণে বিশালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পাছত বিশালক এই ধৰণে আদালতলৈ লৈ যোৱা হৈছে আৰু তাৰ পাছতে বিশালক আৰক্ষীয়ে 4 দিনৰ জিম্মাত বিচাৰিছে যেহেতু ক'বলৈ গ'লে চিৰবৈৰী পাকিস্তানক এনেকৈ আমাৰ ভাৰততে থাকি এজন দেশদ্ৰোহী বুলি ক'ব লাগিব আচলতে দেশদ্ৰোহী এইজন বিশাল যাদৱে মাত্ৰ 50,000 টকাৰ বিনিময়ত পাকিস্তানৰ হৈ কাম কৰি গৈছিল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি গৈছিল আৰু 50,000 টকাৰ বিনিময়ত এনেকৈ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা বিশাল অৱশেষত গ্ৰেপ্তাৰ হৈছে আৰক্ষীয়ে বিশালক গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীয়ে অৱশেষত 4 দিনৰ জিম্মাত লৈছে বিশাল যাদৱক